মায়ে পিঠা বনাইছে খাব লাগে লৰাই লৈ গৈছে মেকুৰী হয়নে তা খং উঠি মেকুৰীক মাৰো নে নাই বেলনা দি পেলাই যাব মেকুৰী বুলি হয় নাই আবু খং উঠে নে নাই এই তেনেকুৱা আজি বিপিএফও বেলনাৰ মাৰ খাবৰ কাৰণে ৰেডি হ'ব লাগে আজি মোদীয়ে টকা পঠায় আৰু এওঁলোকে টকা চুৰ কৰি লৈ গুচি যায় বেলনাৰ মাৰ খাব লাগে নে নাই কওকচোন ইমান হেলিপ্যাডত নামোতে বহুত মানুহ ইয়াতেও আহি গোটেই মানুহ কেইদিনমান আগতে আমি মথনগুৰিত আৰু এখন সভা কৰিছিলোঁ ৰাইজে একেবাৰে উৎসাহেৰে সৈতে আগবাঢ়ি আহিছে এটা পৰিৱৰ্তনৰ বাবে উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টিক ভোট দিবৰ বাবে মই সৰভোগ বিধানসভা সমষ্টিয়ে হওক বা মথনগুৰি পৰিষদীয় সমষ্টিৰ সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকে জানে যে 2016 চনত বিজেপি দলৰ চৰকাৰ প্ৰতিষ্ঠা হ'ল আৰু চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া বিধানসভাৰ অধ্যক্ষৰ পদ শুৱনি কৰিলে তাৰ পিছত তেখেত আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি হ'ল আৰু এই সময়ছোৱা ক'ব গ'লে সৰভোগ সমষ্টিৰ উন্নয়নৰ এক সোণালী যুগ বুলি আমি অভিহিত কৰিব লাগিব আপোনালোকে জানে মই বহুত বেছি কোৱাৰ প্ৰয়োজন নাই বহুত দিন সিপিএম দলৰ লগত আছিল এই সৰভোগ বিধানসভা সমষ্টি মাজত কংগ্ৰেছো আহিছিল কিন্তু আজি সৰভোগৰ চাৰিওফালে যিটো পৰিৱেশ বৰনগৰ কলেজত বিজ্ঞান শাখা প্ৰৱৰ্তন হ'ল জিএলচি কলেজত বিজ্ঞান শাখা প্ৰৱৰ্তন হ'ল গাঁৱে ভূঞে ৰাস্তা ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ এক প্ৰকাৰ ক'ব গ'লে যোৱা 5টা বছৰত ৰঞ্জিত দাস ডাঙৰীয়াই উন্নয়নৰ সকলো অভিলেখ ভংগ কৰি সৰভোগক জাকত জিলিকা কৰি নিৰ্মাণ কৰিলে আজি আমি অকল মাত্ৰ ৰঞ্জিত দাস ডাঙৰীয়াই যোৱা 5 বছৰত যিমান উন্নয়নমূলক কাম কৰিছে সেইখিনিৰ যদি আপোনালোকে মূল্যাংকন কৰে তেতিয়াহ'লে ইয়াত কোনো ইলেকশ্যন কেম্পেইনৰ প্ৰয়োজনে নাই আপোনালোকে চিন্তা কৰক মোক ৰঞ্জিত দাস ডাঙৰীয়াই আজি 6 মাহ আগতে কৈছিলে যে খুব এটা গুৰুত্বপূৰ্ণ ৰাস্তা আছে 100 কোটি টকা লাগিব মই ভাবিছিলোঁ 100 কোটি টকাটো বেলেগ সমষ্টিত দিয়াৰ কোনো পৰিৱেশ নাথাকে কাৰণ
ৰাজ্য চৰকাৰৰ পুঁজি কিমান থাকে মই ৰঞ্জিত দাস ডাঙৰীয়াক কৈছিলো যে দিল্লীত প্ৰপ'জেলটো পঠাই দিম যদি হয় আপুনি পাব আজি আপোনালোকে চিন্তা কৰক কেটাজাৰৰ পৰা চেঙামাৰী ভায়া বৰপালা ওদালগুৰি বাৰাপাটা ওদালগুৰি লাবডাংগুৰি কাইটামাৰা কাহিতমা আৰু এখন বহুত ডাঙৰ ব্ৰিজ কিমান টকা 101 কোটি টকা আৰু এনেকুৱা নহয় যে এইটো ঘোষণা টেন্ডাৰ হৈ গ'ল অহা 7 দিনৰ ভিতৰত বিটিচিৰ ইলেকশ্যন কাৰণে আমি সহি কৰিব পৰা নাই মই ভাবো যে এই যি আমাৰ দুখনকৈ গাড়ী যাব পৰা ডাবল লেনৰ ৰাস্তা এটা অহা মাহৰ ফাৰ্ষ্ট উইকৰ পৰা কামে আৰম্ভ হৈ যাব ঘোষণা একো নাই আৰু ৰঞ্জিত দাই কৈছে মুকু আহিব লাগিব আৰু এবাৰ মাছ খোৱালে আহিম ঠিক আছে নহয় কেইদিনমান আগতে ৰঞ্জিত দাস ডাঙৰীয়াই মোক ক'লে যে তুমি মোৰ লগত আহিব লাগে বোলে বলক দাদা আপুনি মাতিছে যেতিয়া ভাঙা নদী দেখুৱালে ক'লে ৰাস্তাটো বনাব লাগে কাৰণ মানুহখিনি যোৱা হাত অসুবিধা হৈছে মই ক'লো দাদা ৰাস্তাও হ'ব লাগিব লগত মথাউৰিটোও বনিব লাগিব আজি আপোনালোকে চিন্তা কৰক 19 কোটি টকা খৰচ কৰি ৰাস্তাৰ কামো আজি বৰপেটাৰ পৰা মানসেদি সাফা কামাৰলৈকে 10 কোটি টকাৰ ৰাস্তা লগত মথাউৰি সৰু এটা কিবা এটা বাকি আছে অলপ জায়গা তাকো নতুনকৈ 19 কোটি টকা আহিব গুটেই মথাউৰিটো একে কুবে গুটেইখিনি হৈ যাব ৰাস্তা বাইপাস হৈ গ'ল আগত যিটো ৰাস্তা আছিল এটো বাদ দি পিছফালদি নতুন ৰাস্তা হৈ গ'ল আজি আপোনালোকে চিন্তা কৰক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি যি অঞ্চলত মুক লৈ গৈছিলে তাতে গুটেইখিনি ইছলাম ধৰ্মৰ লোক আছিল মই গুটেই সকলক লগ পাইছিলো তাতো একেই মৰম ৰঞ্জিত দাসৰ হৰভোগত গৈ একেই মৰম পেটা ৰোডত গৈ একেই মৰম আজি এই জাতি ধৰ্ম বৰ্ণ সকলোৰে ওপৰত গৈ ৰঞ্জিত দাস ডাঙৰীয়াই হৰভোগ সমষ্টিৰ জীৱনলৈ এক নতুন পৰিৱৰ্তন আনিছে ৰাইজ উন্নয়ন কৰা মানুহক যদি আমি সমৰ্থন কৰিব নোৱাৰো তেতিয়াহ'লে আমি কেতিয়াও আগবাঢ়িব নোৱাৰো ৰঞ্জিত দাসৰ দৰে দুই ফালৰ পৰা বিজেপিৰ তেওঁ ৰাজ্যিক সভাপতি বিধানসভাৰ অধ্যক্ষ এনেকুৱা এজন ব্যক্তিক আৰু হয়তো 50 বছৰ পিছলৈকে হৰভোগ সমষ্টিত বিধায়ক হিচাপে আমি নাপাওঁ থকা দিনকেইটা তেখেতৰ জীৱিত কালছোৱাত তেখেতৰ হাতত ধৰি আমি হৰভোগক অসমৰ ভিতৰতে এক জাকত জিলিকা সমষ্টিলৈ আমি ৰূপান্তৰ কৰিব লাগিব আৰু সঁচা অৰ্থত 2001 চনত মই জালুকবাৰীত আহিছিলো মোৰ ঘৰ নহয় জালুকবাৰী মোৰ ঘৰ পূব গুৱাহাটী সমষ্টি জন্ম মোৰ যোৰহাটত দেউতাৰ ঘৰ নলবাৰী মই জালুকবাৰীত গৈছিলো বছৰত ইমান ৰাস্তা কৰিছিলো মোৰ মনত আছে 5 কোটি টকা 5 বছৰত 2001 ৰ পৰা 2006 লৈকে 20 কোটি টকাৰ মই ৰাস্তা বনাইছিলো আৰু সেইখিনি মৰমেৰে আজি 20 বছৰ ধৰি জালুকবাৰী ৰাইজে মোক ভোট দি আছে পিছত কাম হ'ল কিন্তু হিমানেদি আৰম্ভ কৰিছিলো আজি ৰঞ্জিত দাস ডাঙৰীয়াই এতিয়া ইয়াত এখন ডায়েৰী কলেজো আৰম্ভ হ'ব ইমান পৰিৱৰ্তন কৰিছে মথনগুৰি একেবাৰে সৰু কথা মথনগুৰিত আশীৰ্বাদ বেলেগ হিয়া উজাৰি আমি ৰঞ্জিত দাসক আশীৰ্বাদ দিম যে অকল মথনগুৰিয়ে নহয় অহাবাৰ হৰভোগতো বহু হাজাৰ ভোটত ৰঞ্জিত দাস ডাঙৰীয়া বিজয়ী হয় তেওঁতো য'ত যায় তাতে জিকিব আজি তেখেতৰ পাটাচাৰকুচি ভৱানীপুৰ হৰভোগ য'তে যাব কিন্তু হৰভোগ সমষ্টিত তেওঁ যিখিনি কাম কৰিলে হিয়া এক আশীৰ্বাদ স্বৰূপ আৰু ৰাইজ আমি তাক মৰ্মে মৰ্মে উপলব্ধি কৰি আমি তেখেতক মৰম আজি হিয়া উজাৰি তেখেতক আমি মৰম আৰু আশীৰ্বাদ দিব লাগিব ইয়াতে মথনগুৰিত আমাৰ পৰিষদীয় নিৰ্বাচন ইয়াতো আমাক বহুত কাম কৰিবলগীয়া আছে কিন্তু বিজেপি দলে সংবিধানক সন্মান কৰে
কিছুমান অধিকাৰ বিটিচিক দিয়া আছে আজি ৰঞ্জিত দাস ডাঙৰীয়াৰ যি নেতৃত্ব আমি কিছুমান কথা নামানিলেও হয় আজি যেনেকে ৰাস্তা বনোৱাৰ দায়িত্ব বিটিচি বনাইছে ৰঞ্জিত দাসে কিন্তু কিছুমান কথা আমি কৰিব খুজিলেও সংবিধানৰ দায়ৰাৰ ভিতৰত আমি কৰিব নোৱাৰো যেনেকে আজি মাটিৰ অধিকাৰ বিটিচিক দিয়া হৈছে আজি তেওঁলোকে অধিকাৰটোৰ কি কৰিছে অপব্যৱহাৰ কৰিছে আমাৰ মানুহক মাটি কিনিব নিদিয়ে আমাৰ মানুহক মাটি বিক্ৰী কৰিব নিদিয়ে চৰকাৰী মাটিত থকা মানুহে নলবাৰী বৰপেটা সকলো জায়গাতে মেডিপট্টা পালে কিন্তু বিটিচিত আজিলৈকে মেডিপট্টা মানুহে নাপালে আপোনালোকে চিন্তা কৰক যদি সৰভোগ সমষ্টিৰ একফালে মেডিপট্টা পাব পাৰে আনফালে কিয় পাব নোৱাৰে আজি একফালে যদি মাটি কিনা বেচা কৰিব পাৰে একেখন অসমত থাকি আমি আমাৰ মাটি কিয় কিনা বেচা কৰিব নোৱাৰিম এটো হাগ্ৰামাৰটো ঘৰৰ সম্পত্তি নহয় বলে আখতাৰাই কয় মই হাগ্ৰামা ঘাটৰ মুঠিত থৈছো আৰে আমাক ঘাটৰ মুঠিত ৰাখিব নোৱাৰা নহয় আমি হাতৰ মুঠিত নাথাকো নহয় আমাক অধিকাৰ লাগিব মাটিৰ অধিকাৰ আমাক লাগিব নে নাই ৰাইজ আমাক মেডিপট্টা আমি পোৱাৰ যোগ্য হয় নে নহয় আমাকতো লাগিব আজি ৰাইজ আপোনালোকে চিন্তা কৰক এই ভিচিডিচিটো কি বস্তু কৰ পৰা ওলাল আপোনালোকে চিন্তা কৰক জব বিলাক কাৰ লগত থাকে আপোনালোকৰ লগত থাকে নেকি থাকে নেকি তো জব কাৰ্ডৰ কোন বুলে ভিচিডিচি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহে ঘোষ দিব লাগে কাক বুলে ভিচিডিচি চাউল আহে চৰকাৰে বিনামূলীয়াকৈ ৰেচনৰ দোকানীয়ে সম্পূৰ্ণকৈ চাউলখিনি আমাক নিদিয়ে আজি মই শুনিলো সিদিনাখন বুলে বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন পাবৰ কাৰণেও ভিচিডিচিক টকা দিব লাগে এনেকে চলিব পাৰিব নেকি ৰাইজ কওকচোন সেইকাৰণে বিটিচি নিৰ্বাচনত ৰাইজে চিন্তা কৰিব লাগিব যোৱাবাৰ গৌতম দাস এমএলএ আমাৰ এমচিএলএ জিকিলে কিন্তু পাৱাৰ একো নাই বুলে ক'ত ভিচিডিচিহে ঘৰ দিব ভিচিডিচিহে আঁচনি দিব তে ৰাইজে কিয় ভোট দিলে আৰু ভিচিডিচি মানে কি হাগ্ৰামাৰ পকেটত ৰাতিপুৱা এটা বদলাই ৰাতি এটা বদলাই হয়নে নহয় সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ভিচিডিচিৰ ইলেকশন হ'ব লাগিব 5 বছৰৰ কাৰণে ৰাইজে ভিচিডিচিক নিৰ্বাচন কৰিব যেনেকে আমাৰ পঞ্চায়তৰ ব্যৱস্থা আছে ইয়াতো 3 খলপীয়া ব্যৱস্থা হ'ব লাগিব প্ৰধানমন্ত্ৰীয়ে ঘৰ পঠাইছে আৰু বিপিএফক টকা দিব লাগে মায়ে পিঠা বনাইছে খাব লাগে লৰাই লৈ গৈছে মেকুৰী হয়নে তো খং উঠি মেকুৰীক মাৰো নে নাই বেলনা দি পেলাই যাব মেকুৰী বুলি হয় নাই আবু খং উঠে নে নাই এই তেনেকুৱা আজি বিপিএফ বেলনাৰ মাৰ খাবৰ কাৰণে ৰেডি হ'ব লাগে আজি মোদীয়ে টকা পঠাই আৰু এওঁলোকে টকা চুৰ কৰি লৈ গুচি যায় বেলনাৰ মাৰ খাব লাগে নে নাই কওকচোন আজি 1,67,000 কৰি মোদী ডাঙৰীয়াই টকা পঠাই যে ঘৰ হ'ব লাগে কিয় ঘৰ হ'ব লাগে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ 75 বছৰ হ'ব 2022 চনত তাৰ আগত কোনো দুখীয়া মানুহ কেঁচা ঘৰত থাকিব নালাগে এইটো মোদী ডাঙৰীয়াৰ সংকল্প আজি যদি মানুহে ঘৰটো পাবৰ কেনেকৈ 20,000 দিব লাগে 25,000 দিব লাগে নহলে জিঅ'টেক নকৰো ইটো নকৰো সিটো নকৰো এইবিলাক কিহৰ নিয়ম এনেকুৱা নিয়মটো হ'ব নোৱাৰে আজি আমাৰ চৰকাৰে সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে আৰু মোদী ডাঙৰীয়াৰ চৰকাৰে সিদ্ধান্ত ললে যে 60 বছৰৰ ওপৰৰ সকলো মানুহে বৃদ্ধ পেঞ্চন পাব লাগিব আমি টকা পঠাও এই পেঞ্চন পাবৰ কাৰণে মানুহে কিয় ঘোষ দিব লাগে এটোটো কোনো নিয়ম নহয় আজি ইয়াতে ৰঞ্জিত দাস আছে কাৰণে বহুত বিলাক কাম আপোনালোকে বিটিচিয়ে ৰাস্তা নবনালেও ৰঞ্জিত দাসে বনাই দিছে আপোনালোকে কষ্টটো কম হৈছে কিন্তু বাকি অঞ্চলখিনিত চাওকচোন কেনেকুৱা এটা পৰিবেশ হৈছে সেইবাবে ৰাইজ আমি কিছু
কথাই এই ইলেকশ্যনত ভোট দিয়াৰ আগতে চিন্তা কৰিব লাগিব। ইয়াত জাতি ধৰ্মৰ কথা নাই। এনেকুৱা নহয় যে হিন্দুৱে মাটি কিনিব পাৰিছে, মুছলমানে পৰা নাই, মুছলমানে পাৰিছে, হিন্দুৱে পৰা নাই, হিন্দুৱে পাৰিছে, বঙালী মানুহে পৰা নাই, বঙালী মানুহে পাৰিছে, অসমীয়া মানুহে পৰা নাই। সকলো জাতি ধৰ্মৰ মানুহ আজি BPFৰ শাসনকালত আমি বঞ্চিত হৈছো। সকলো মানুহ আজি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে আমাৰ অৱস্থা হৈছে। চৰকাৰী চাকৰি অফিচ আছে, সৰভোগত অফিচ আছে, মথনগুৰিত নিযুক্তি হ'ব কোকৰাঝাৰৰ পৰা। কি বোলে CSB, চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড। আৰু চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডৰ মালিক কোনো ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ নহয়, হাগ্ৰামাৰ ঘৰৰ মানুহে চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড। আৰে এইটো কেনেকে শাসন চলিব আপোনালোকে মোক কওকচোন। তেনেকে শাসন চলিব নেকি? আজি যোৱা 5 বছৰত আমি BTCলৈকে 10,000 কোটি টকা পঠাইছো। যোৱা বছৰ আমি SOPD শিতানত 677 কোটি টকা, ষ্টেট ফাইনেন্স কমিশনৰ পৰা 139 কোটি টকা, স্পেচিয়েল পেকেজত 300 কোটি টকা আৰু ভাৰত চৰকাৰৰ পৰা 2020 কোটি টকা। যোৱা বছৰটোত অকল ইমানখিনি টকাৰে আজি BTCত কোনটো ৰাস্তা হাগ্ৰামা মহিলাৰীয়ে বনালে আপুনি মোক দেখুৱাই দিয়ক। কোনখন স্কুলত তেওঁ 2 টকা দিলে, কোনটো নামঘৰত তেওঁ 2 টকা দিলে, কোনটো মন্দিৰত তেওঁ টকা দিলে। আজি হাজাৰ হাজাৰ কোটি টকা। কিমান কাম হ'ব আপোনালোকে চিন্তা কৰকচোন। 40টা পৰিষদীয় সমষ্টি যদি 2000 কোটি টকা 40 দি আমি হৰণ কৰো, অকল মাত্ৰ মথনগুৰিতে প্ৰত্যেক বছৰে 50 কোটি টকাৰ কাম হ'ব। আজি আমি কোকৰাঝাৰত আমাৰ মেনিফেষ্টো আমি ঘোষণা কৰিছো। আমি কৈছো যে প্ৰত্যেকটো পৰিষদীয় সমষ্টিত 100 কিলোমিটাৰকৈ ৰাস্তা ভাৰতীয় জনতা পাৰ্টিয়ে এবছৰৰ ভিতৰত পকীকৰণ কৰিব। তাৰমানে মথনগুৰিত কোনো চুবুৰীও বাকী নাথাকিব। 100 কিলোমিটাৰ। একোখনকৈ 30খন বিচনাযুক্ত আমি হস্পিটাল বনাব ঠিক কৰিছো প্ৰতিটো পৰিষদীয় সমষ্টিত। 10 কোটি টকা খৰচ কৰি এখন ষ্টেডিয়াম বনাব ঠিক কৰিছো। BTC অঞ্চলত ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণৰ নিয়ম আমি শিথিল কৰাৰ বাবে সিদ্ধান্ত লৈছো। আজি আমি এই BTC অঞ্চলত সকলো জাতি সম্প্ৰদায়ৰ লোকে যাতে মাটিৰ অধিকাৰ পায় তাৰ বাবে আজি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছো। আৰু BTCত যোৱাৰ ক্ষেত্ৰত, BTCৰ কাম কাজৰ ক্ষেত্ৰত অসমীয়া বড়ো সকলো ভাষাই যাতে সমানে গুৰুত্ব পায় তাৰ বাবেও আজি আমি স্পষ্টভাৱে নিৰ্বাচনী প্ৰতিশ্ৰুতিত উল্লেখ কৰিছো। মই বিশ্বাস কৰো বিজেপি যদি, BTCৰ চৰকাৰ যদি বিজেপিৰ হয়, BTCৰ জীৱনলৈ অদ্ভুত পৰিৱৰ্তন আহিব, উন্নয়ন আহিব, বিকাশ আহিব। সকলো মহিলা আত্মসহায়ক গোটে 25,000 50,000 টকাকৈ কনকলতা মহিলা সবলীকৰণ পাব। নিবনুৱা ডেকা ল'ৰা ছোৱালীয়ে কাৰো ভৰিত নপৰাকৈ মেধাৰ ভিত্তিত চাকৰি পাব। নিজৰ ছোৱালীৰ বিয়াৰ সময়ত মাটি এডুকুৰা যদি বিক্ৰী কৰিব লাগে, খেতি কৰিবৰ কাৰণে মাটি এডুকুৰা যদি কিনিব লাগে, আমি কিনা আৰু বিক্ৰী দুইটাই অধিকাৰ পাম। তাতকৈ আমি এটা ডাঙৰ অধিকাৰ দিছো এইবাৰ। ধৰি ললো এই সৰভোগ সমষ্টি মথনগুৰিৰ কিছুমান গাঁও আৰু BTCত থাকিব নোখোজে। আমি সিদ্ধান্ত লৈছো যে যি গাঁও BTCত থাকিব নোখোজে তেওঁলোকক জোৰ কৰি BTCত ৰাখিব পৰা নাযাব। যি গাঁও BTCৰ পৰা ওলাব খোজে ওলাব পাৰিব, যি গাঁও BTCত সোমাব খোজে সোমাব পাৰিব। আপোনালোকৰ মনত বহুত কষ্ট আছে যে আমি BTCত কিয় যাওঁ, কোকৰাঝাৰত যাব লাগে, অসুবিধা হয়, গাঁওখন থাকিব নালাগে BTCত। আবেদন কৰক, আপোনালোকে ওলাই যাব পাৰিব। আৰু বোলে নহয় মই BTCত থাকিব খোজো,
আপোনালোকে বিটিচিত থকাৰ অধিকাৰ পাব। আজি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাতিপুৱা ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমি কোকৰাঝাৰত এই নিৰ্বাচনী প্ৰতিশ্ৰুতি আমি ঘোষণা কৰিছো। আমি বিটিচিৰ ভিতৰত কৈছো নেপালী ভাষাৰ পৰা বঙালী ভাষাৰ পৰা হিন্দী ভাষালৈকে আমি গুৰুত্ব দিব লাগিব। সকলো জাতিৰ মানুহক আমি নিৰাপত্তা দিব লাগিব। আজি আপোনালোকে চিন্তা কৰক, কোনো কথা নাই বাৰ্তা নাই, বিটিচিত মানুহৰ ওপৰত অন্যায় অবিচাৰ। আমাৰ লগত এভিএমছৰ কোনো সম্পৰ্ক নাই, ভালো নহয়, কিন্তু তথাপিতো লফিকুলক মাৰাৰ অধিকাৰ কোনে দিলে? মাৰাৰ অধিকাৰটো কোনেও কাকো দিব নোৱাৰে। আমি কৈছো নহয়, বিটিচিৰ ভিতৰত ৰাজনৈতিক হত্যা হ'ব নোৱাৰে। মানুহে শান্তিত থাকিব পাৰিব লাগিব। আজি ৰঞ্জিত দাস ডাঙৰীয়াই ক'লে যে 2014 বিজেপি চৰকাৰ দিল্লীত অহাৰ পিছত আজি শান্তি সমন্বয়ৰ এক নতুন পৰিৱেশ আহিলে। আজি কিমান ডাঙৰ দুৰ্ধৰ্ষ ব্যক্তি NDFBৰ আপোনালোকৰ গাঁৱৰ কাষত, আজি তেওঁলোকেও মূল খুঁটিলৈকে ঘূৰি আহিবলগীয়া হ'ল। শান্তিৰ পৰিৱেশ আজি বিটিচিত বিজেপি চৰকাৰে আজি নিৰ্মাণ কৰিলে। ৰাইজ, এই নিৰ্বাচন গৌতম দাসৰ নিৰ্বাচন নহয়, এই নিৰ্বাচন ৰঞ্জিত দাসৰ নিৰ্বাচন নহয়, এই নিৰ্বাচন আমাৰ অধিকাৰৰ নিৰ্বাচন। আমি কিমান VCDCৰ তলত থাকিম? আমি কিমান দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিম? আজি আপোনালোকে চিন্তা কৰক, মই অসমৰ মন্ত্ৰী, ৰাইজে পাতি দিয়া মন্ত্ৰী, হাগ্ৰামা মহিলাৰীয়ে কয় হিমন্ত বিশ্ব শৰ্মাক বিটিচিত সোমাব নিদিওঁ। চাওকচোন কিমান সাহস। সাহসৰো এটা সীমা থাকিব লাগিব। টকা আমি দিম আৰু আমি ইয়াত সোমাব নোৱাৰো। তাৰমানে তেওঁ ভাবে যেন এইখন তেওঁ দেউতাক মাক পৈতৃক সম্পত্তি হিচাপে বিটিচিখন আহিছে। সেইটোতো হ'ব নোৱাৰে। মই হাগ্ৰামা মহিলাৰীক কৈছো, বিটিচিৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়ক, তোমাৰ ঘৰৰ সন্মুখতে বহি পিকনিক খাম। কিনো কৰিবা চাওঁ আমি, কিনো কৰিবা চাই ল'ম। এইখন কি অসম নহয়? এইখন কি মোৰ জননী জন্মভূমি নহয়? কোন হাগ্ৰামা মহিলাৰী? ভাবে ভয় খুৱাব। আৰে আমাক ভয় খুৱাব নোৱাৰে দেই, আমাক ভয় খোৱা নিয়ম নাই ইয়াতে। কি ধৰণে কথা কয় বোলে বিটিচিত মই সোমাব নিদিওঁ। আৰে বিটিচিৰ বাসিন্দাসকল, বিটিচিৰ এই মাটি, বিটিচিৰ এই পানী, বিটিচিৰ এই বায়ু, এই কি হাগ্ৰামা মহিলাৰে কিনি পাইছে নেকি? এইখন কি পৈতৃক সম্পত্তি নেকি? এই অন্যায় অবিচাৰৰ বিৰুদ্ধে আমি মাত দিব লাগিব। আজি মথনগুৰিৰ ৰাইজে দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয়, বিটিচিত প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিম, তেনে এক সংকল্প আমি ল'ব লাগিব। আজি গোটেই পৰিৱেশ বিনষ্ট কৰি পেলাইছে। সিদিনাখন মই শুনি আছো বৰপেটা ৰোডত BPFৰ অফিচ, তাতেই হুলস্থুল, মাৰপিট, ইফাল সিফাল, কত কি কথা ইয়াত ওলাই আছে। আপোনালোকে শুনিছে নাই নাজানো, মোক ফোন কৰি কৰি কৈ আছে। সৰভোগ সমষ্টিৰ এটা ঐতিহ্য আছে, মথনগুৰি ঐতিহ্য আছে। স্বাধীনতা সংগ্ৰামৰ দিনৰ পৰাই আৰু আজাদ হিন্দ ফৌজৰ দৰে আৰু নৰনাৰায়ণ চিলাৰায় দিনৰ পৰা সৰভোগ সমষ্টিৰ এক ঐতিহ্য আছে। ইয়াৰ মাটিত বীৰৰ জন্ম হয়, ইয়াৰ মাটিত মেধাৱী সম্পন্ন ল'ৰা ছোৱালীৰ জন্ম হয়, ইয়াৰ মাটিত কৃষকৰ জন্ম হয়, ইয়াৰ এই মাটিত একোজন অসমৰ সুযোগ্য সন্তানৰ জন্ম হয়। এই মাটিত যিগৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিব, সেইগৰাকী ব্যক্তিৰ বিষয়ে আমি সকলো জানিব লাগিব, বুজিব লাগিব। আমাৰ সন্মানৰ অনুৰূপ হ'ব লাগিব। আমি ভোট দিয়াৰ আগতে চিন্তা কৰিব লাগিব যে এইগৰাকী ব্যক্তিক ভোট দিয়াৰ পিছত মথনগুৰি সৰভোগৰ সন্মান বাঢ়িব নে সন্মান কমিব। ৰাইজৰ চকুত আমাৰ কি প্ৰতিশ্ৰুতি আহিব? যেতিয়া ৰিজাল্ট দিব, মথনগুৰিত কোন জিকিলে, নামটো শুনাৰ লগে লগে সকলো মানুহৰ বুকু
গৌৰৱেৰে উফন্দি উঠিব লাগিব যে আমি অমুকক ভোট দি জিকালো। কাক ভোট দিলে এই গৌৰৱ আপোনালোকে পাব, আপোনালোকে জানে। শ্ৰদ্ধাৰ ৰাইজ, অকল মথনগুৰিৰ কাৰণে নহয়, সমগ্ৰ বিটিচিৰ প্ৰতি আমাৰ দায়িত্ব আছে। বিটিচিৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব লাগিব। বিটিচিত সকলো শ্ৰেণীৰ নাগৰিকে সমান অধিকাৰ পাব লাগিব। এই সংকল্পৰে আমি ভোট দিম। আমি ভোট দিওঁতে অকল মথনগুৰি নহয়, বাস্কাৰ মানুহজনেও যাতে ন্যায় পায়, চিৰাঙৰ মানুহেও যাতে ন্যায় পায়, কোকৰাঝাৰৰ মানুহেও যাতে ন্যায় পায়, তাৰ বাবে আমি দায়িত্ব কান্ধত মূৰ পাতি ল'ব লাগিব। পাৰিবনে নাই? বিজেপিৰ চৰকাৰ হ'বনে নাই? কোকৰাঝাৰত এইবাৰ বিজেপিৰ চৰকাৰ হ'বনে নাই? আপোনালোকে কওক ৰাইজ। আমি কৰিবই লাগিব, আমাৰ বিকল্প নাই। বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা কৰি সমমৰ্যাদা আমি বিটিচিত ঘূৰাই আনিব লাগিব। ইয়াতে কোনোবা কোনোবা গাঁৱে ভূঞে প্ৰাৰ্থী যাব, মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপিৰ চৰকাৰ এখন যদি বিটিচিত হয়, কিমান পৰিৱৰ্তন হ'ব আপোনালোকে নিজেই অনুমান কৰিব পাৰে। এবাৰ নৰেন্দ্ৰ মোদীৰ ফটো বিটিচিত সচিবালয়ত লাগি গ'লে কোনো অন্যায় আৰু নহ'ব। চবফালে আমাৰ ন্যায় সমতা আৰম্ভ হ'ব। আৰু এই মহাযজ্ঞৰ আহুতি আপোনালোকে দিব লাগিব। এই পৰিৱৰ্তনৰ আহুতি আপোনালোকে দিব লাগিব। বিটিচিত বিজেপিৰ চৰকাৰ অনাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব। মই বিশ্বাস কৰোঁ মথনগুৰিৰ ৰাইজে এই দায়িত্ব গ্ৰহণ কৰিব। মই বিশ্বাসেৰে সৈতে উভতি যাম। গৌতম দাস, আপোনালোকে আশীৰ্বাদ কৰিব নহয়? সকলোৱে এটা হাত চাপৰিব যাওক গৌতম দাসৰ কাৰণে। BPF-ত আছিলে, কামটো ইমান আগৰবাৰ কৰিব পৰা নাই, সঁচা কথা। কাৰণ VCDC হাগ্ৰামাৰ পকেটত ই বেচেৰাই কি কৰিব, হয় নহয়? কিন্তু আমি এইবোৰ নকৰোঁ দেই। আমি পুৰা অধিকাৰ দিম, গৌতম দাসে কাম কৰিব, আৰু কাম নকৰিলেও শাস্তি আপোনালোকে দিব। আপোনালোকৰ ওপৰত এই দায়িত্ব। আমাৰ দিনত কোনো VCDC নহ'ব। কোনোবা এই VCDC চিষ্টেম কৰিলে গ'ল আৰু সি, এইবিলাক নহ'ব। ৰাইজৰ পৰা ঘৰ দিয়াৰ নামত টকা পইচা, জব কাৰ্ডৰ নামত লুণ্ঠন, এইবিলাক নচলিব। দুখীয়া মানুহে সম্পূৰ্ণ অধিকাৰ পাব লাগিব। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। মই পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনা আপোনালোকে ইয়াত গোট খাই যি আমাক আশীৰ্বাদ দিলে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। মোক গৌতমে কৈছে যে দাদা আৰু অলপ মানুহ অহা কথা আছিল, BPF-এ খানা পাতি দিলে। পাতিলে নেকি ক'ৰবাত খানা? ঠিক আছে, যিসকলে খানা খাইছে এইটো ভাল, কাৰণ BPF-এ যি টকা দি খানা খুৱাইছে আমাৰহে টকা সেইবিলাক, হয় নহয়? গতিকে খানা টানা খাই ল'ব, খালি ভোট নিদিব। ঠিক আছে, খানা খোৱাত কোনো প্ৰব্লেম নাই, খালি ভোট নিদিওঁ। কাৰণ খানা খুওৱা টকাও কাৰো ঘৰৰ টকা নহয়, আমাৰে ঘৰৰ টকা, আমাৰে পেঞ্চনৰ টকা লুটি লুটি তেওঁলোক ধনী হৈছে। অকণমানো যদি খৰচ হয় ভাল কথা। মোক চন্দন বৰ্মই কৈ থাকে, দাদা আপোনালোকে এবাৰ ইলেকশ্যন এনাউন্স কৰে আৰু আকৌ পিছুৱাই দিয়ে। মই এতিয়া সঁচা কথাটো কৈছোঁ, মই চিন্তা কৰি আছিলোঁ পকেটৰ পৰা যিমান খৰচ হয় হৈ লওক। সেইকাৰণে 3বাৰমান ইলেকশ্যন কেতিয়া পাতিব লাগে আমি জানো। কোভিড শেষ হ'লে ইলেকশ্যন পাতিম এই চিন্তা আমাৰ আছিল। কিন্তু মাজে মাজে মই এনে এনাউন্স কৰি দিওঁ ইলেকশ্যন হ'ব বুলি, যাতে হাগ্ৰামা চন্দনৰ পকেটৰ টকাকেইটা যায়। বহুতখিনি গ'ল। আগতে যদি গাহৰিয়ে মুৰ্গীয়ে দুইটাই খুৱাইছিল, এতিয়া অকল মুৰ্গী দি আছে। আইটেম কমি গৈ আছে, কাৰণ পকেটৰ পৰা বস্তু ওলাই গৈ আছে। মোক বিশ্বজিৎ দৈমাৰী কৈছে, মই বিশ্বাস কৰা নাছিলোঁ, 3000 কোটি টকা বোলে BTCত খালি কণ্ট্ৰেক্টৰকে বিল দিব বাকী আছে। এতিয়া এওঁতো ভিতৰৰ মানুহ যোৱাকালিলৈকে কৈছে, দাদা 3000 কোটি টকা কণ্ট্ৰেক্টৰকে বিল দিব বাকী আছে। বোলে এইবিলাক কণ্ট্ৰেক্টৰ কোন? বোলে এইবিলাক দাদা হাগ্ৰামাৰ ওচৰে পাজৰে ঘূৰি থকাবিলাক। এটা গ'ল আৰু 3000, আৰুতো জীৱনত নাপাব। আৰু সেই 3000 কোটি টকা দুখীয়া মানুহৰ মাজত দিয়া হ'ব। ঘৰ দিম, পেঞ্চন দিম, ৰাস্তা দিম। গতিকে যিসকলে খানা টানা খাইছে, মনতে ভাবিব পাৰে ছাৰে আকৌ ক'ব নেকি হজম নহ'ব বুলি। মই কিছু
হজমি নোখোৱাকৈ হজম হ'ব, কাৰণ ৰাইজৰ টকা ৰাইজে খাইছে, তাত কোনো পাপ নাই। আপোনালোকে বাবা তই পালে তইও খাই দিবি, বুজি পালানি? চব খাই দিবি, একো নাই, খালি ভোট কোনফালে, ভোট ক'ত, কোন চিনত, এইটোহে হৈছে আচল কথা। আচল বস্তু ঠিক থাকিব, বাকী বায়া ডাইনা যি হয় হৈ থাকিব দিয়ক, ঠিক আছে নহয়? গতিকে সকলো ৰাইজক পুনৰ এবাৰ ধন্যবাদ জনালো।